আপনার মহিমাকে আপনি ব্যাপক করে দিব একত্রিতে শরণাপন্ন হয়েছে আৰু ভগৱন্তৰ নাম বস্তু তাৰা হবক দিয়া হৈছে বৰপেটা থানৰ বুঢ়াহতীয়াৰ যোগেদি তেওঁলোকক নাম বস্তু দিয়া হৈছে এই যে শৰণ বাক্য আৰু শৰণ পদ দিয়া হৈছে তাৰা হবৰ মুখত যাতে এই হয় শৰণ বাক্য শৰণ পদ সততে থাকে আৰু মোৰ মহাপুৰুষ গুৰু দুজনাই শংকৰদেৱ মাধৱদেৱে যি ধৰ্ম দি থৈ গৈছিলে সেই ধৰ্ম ধাৰণ কৰি যাতে তেওঁলোকে থাকে আৰু সেই উদ্দেশ্যেৰে যে মহাপুৰুষৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আজি এনেধৰণে একত্ৰিত কৰি প্ৰায় 100জন লোকক শৰণ দিয়া হ'ল আৰু এই শৰণ যি বাক্য দিয়া হৈছে এই শৰণ বাক্য সততে তেওঁলোকে সদায় মনত ৰাখে আৰু মোৰ গুৰু দুজনাক যাতে সেৱা কৰি যায় আৰু মোৰ ভগৱন্তৰ চৰণত তেওঁলোকে কাতৰ কাৰ্পণৰ পৰা দূৰ কৰাৰ কাৰণে আজি আমি সেই ভগৱন্ত তোমাৰ শৰণাপন্ন হৈছোঁ তুমি আমাক তোমাৰ মতে লৈ যাবা গতিকে আজিৰে পৰা তাৰা হবক ভগৱন্ত তেওঁলোকৰ হৃদয়ৰ বস্তু হ'ব জয় দুজনা গুৰু চিন্তি হৰি বোলা জয় ৰাম বোলা কৃষ্ণ কৃপা কৰা ভগৱান মই তাতে গৈছিলোঁ যদিও তাকে সঙ্গে গৈছোঁ শৰণ আমি এই কাৰণে ল'ব লাগে যে আমি যেতিয়া পৃথিৱীত অহা নাছিলোঁ মাতৃগৰ্ভত আছিলোঁ মাতৃগৰ্ভত থাকোঁতে অন্ধকাৰত আছিল এতিয়া ভগৱানক কৈছিলোঁ হে ভগৱান মোক সোনকালে আন্ধাৰৰ পৰা পোহৰ দেখুওৱা মোক পৃথিৱীৰ পোহৰ দেখুওৱা তুমি আমাকে তাও বলো ভালো আগে গতিকে চাৰিটা অৱস্থা প্ৰথম পুৰুষসকলে দণ্ডবত দিয়ক আৰু দণ্ডবত দিব লাগিব 3বাৰ মই শৰণ বাক্য দিম তাৰ পাছত আইসকলক দিম আইসকলক দিয়া হোৱাৰ পাছত আৰু একেলগে বহি আলোচনা দিম আৰু যাতে মাথা পাইকে লাগিব এতিয়া কথা কৰি দণ্ডবত দিয়া লাগিব উল্টা লাগিব কি মাথা লাগিব আবার দেখে মোৰ গুৰুজনাৰ ধৰ্ম প্ৰচাৰৰ প্ৰসাৰৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে পূৰ্বতে মাধৱ পুৰুষ তথা মোৰ প্ৰথম সত্ৰাধিকাৰ মথুৰাদা বুঢ়াতা বা তাৰে পৰৱৰ্তী সময়ত যিসকল বুঢ়াহতীয়া হৈছিল তাৰা হবে এনেকৈ শৰণ দিছিল আৰু গাঁৱে ভূঞেও শৰণ দিছিল আমি ভাবিলোঁ এতিয়া যাতায়াত ব্যৱস্থা খুব সুগম হৈছে গতিকে যদি পাৰি বৰপেটা সত্ৰত শৰণ হ'ব বহুতে খোজে গতিকে সেইভাবেই এনেকুৱা মই পৰিচালনা সমিতিক জনালোঁ পৰিচালনা সমিতিয়ে দীপক দাসৰ দায়িত্ব দিলে অন্যতম মেম্বাৰ তেওঁ সদস্য তেওঁ যোগাযোগ কৰিলে ফেচবুকত দিলে তাৰ কাৰণে মানুহখিনি আহি গ'ল প্ৰায় 100মান মানুহ আহিল পুৰুষে মহিলাই হ'ল বিভিন্ন জিলাৰ পৰা বৰপেটাৰ মই আমাৰ কথা হ'ল কি যে আজি বহু আমাৰ মানুহ অন্যান্য ধৰ্মত যাব ধৰিছে হয়তো আমাৰ প্ৰচাৰ প্ৰসাৰৰ অভাৱ
আৰু সেই উপলব্ধি কৰিয়েই যিহেতু শংকৰদেৱৰ আদৰ্শত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি শৰণ দিয়া হৈছিল, গতিকে আমিও সেই উদ্দেশ্যেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক আমি আকৰ্ষণ কৰা বা আকৰ্ষণ ঠিক নহয়, আহ্বান জনাইছোঁ তেওঁলোকে বৰপেটা সত্ৰত শৰণ হ'ব পাৰে আৰু একে আসনতে বহিব পাৰে। গতিকে সেইকাৰণে সেইবিলাক চিন্তা কৰি আচলতে এনেকৈ শৰণ ব্যৱস্থা কৰা হৈছে আৰু অদূৰ ভৱিষ্যতেও সময় সুবিধা অনুসৰি আমি আকৌ এনেধৰণৰ সমূহীয়াভাৱে আৰু এনেকৈ শৰণ দিম। কাৰণ আমাৰ যি পূৰ্বৰ পৰম্পৰা অনুসৰি আচলতে শৰণ তামোল পাণ সন্মানৰ বস্তু, মানে সত্ৰত তামোল পাণটো সাংঘাতিক সন্মান, টকা পইচাৰ যিমান কথা থাকে তাতকৈ তামোলৰ সন্মানটো বেছি। গতিকে সেইকাৰণে আমাৰ কথাতে কয় যে এযোৰ তামোল পাণ হ'লেও আমি শৰণ দিব পাৰোঁ। গতিকে আমিও সেই পূৰ্বপুৰুষসকলৰ মানে পদাংক অনুসৰণ কৰি আমি ভাবিছোঁ যে আমাৰ যাতে শৰণ হ'লেও এযোৰ তামোল পাণ দি সন্মানটো সত্ৰক দিলেই হ'ল, সত্ৰ সন্মানটো দিলেই হ'ব। আৰু সেইকাৰণে এনেধৰণে সহজভাৱে যাতে গুৰুজন ধৰ্ম যেনেকুৱা সহজ, আমাৰ শৰণটো তেনেকুৱা সহজ ব্যৱস্থাৰে যাতে শৰণ ল'ব পাৰে আৰু গুৰু দুজনক যাতে তেওঁলোকে আঁকোৱালি লয়, আমাৰ ধৰ্মটোক যাতে আঁকোৱালি লয়, তাকেই কামনা কৰিছোঁ। আজি শৰণ হৈ মানে বহুত ভাল লাগিছে। আমাৰ বুঢ়া সত্ৰীয়া দেৱে আমাক শৰণ দিছে। বহুত এটা আধ্যাত্মিক পৰিৱেশৰ ধুনীয়া আধ্যাত্মিক পৰিৱেশ এটা সৃষ্টি হৈছে আৰু পুৰুষ মহিলা উভয়কে মোটামুটি আমাৰ 80-90 গৰাকীমান হ'ব সমূহীয়াভাৱে শৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে বৰপেটা সত্ৰ পৰিচালনা সমিতিকেও ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি মানে সুযোগ দিয়াৰ কাৰণে। আৰু বৰপেটা সত্ৰৰ মানে ভিতৰ চৰাত আচলতে মহিলাসকলৰ প্ৰৱেশ কৰিব নিদিয়ে। আজি মানে আপোনাৰ নামঘৰ মানে সত্ৰৰ ভিতৰত মানে মহিলাসকলক শৰণ কৰাৰ কাৰণে প্ৰৱেশ কৰিব দিছে, মানে তেওঁলোকৰ বাবে আৰু এটা ভাল খবৰ। মানে এইটো বহুত সঁচাকৈ বহুত ভাল লাগিছে। মানে আজি আমি ল'লোঁ মেলে ল'লোঁ আপোনাৰ 36, ফিমেল বেছি হৈছে, ফিমেল হ'ল 44। বিভিন্ন আমাৰ এজন এটাক লগ পালোঁ, তেখেতে আহিছে তেজপুৰৰ পৰা, যোৱাকালি আহিছে, আহি ইয়াতে নলবাৰীত হৈছে, আলহী আছে, আহিলে ভাল লাগিল। সেইটোতো ক'লোৱেই, সেইটোৰ অনুভূতি এটা কি একেলগে শৰণ লোৱাটো আৰু নহয় বুজি পালোঁ, সেইটোতো ক'লোৱেই চাওক। মানে দৈনিক মানে জীৱনত যিখিনি আমি অতিবাহিত কৰি আছোঁ সময়টো, খোৱা লোৱাৰ পৰা পিন্ধাৰ পৰা, তাৰ মাজেদি কিমানখিনি নিজৰ আত্মীয়ৰ কাৰণে কৰিব পাৰি, ঘৰখনৰ কাৰণে কৰিব পাৰি, লগতে সমাজৰো কৰিব পাৰি। এটা বেলেগ এটা আদৰ্শ, বেলেগ এটা ৰাস্তা দিছে আজি। গতিকে এইখিনি যদি সকলোৱে যিখিনি আহে, ভাবোঁ বেলেগকো কওক, হয়নে নাই, নিজেতো মানি চলিব লাগিব, আনকো কওক। আৰু এইখিনি জগতত ফেলাক এই গুৰুজনৰ চিন্তা আছিল আৰু সেইখিনি মতেই আমি চলিব লাগিব। একদম সহজ সৰল, খুব ভাল লাগিছে আহি। সঁচাকৈ বহুত ভাল লাগিল। বহুখিনি মানুহ একগোট হৈ শৰণ ল'লোঁ, ভগৱানৰ শৰণ ল'লোঁ, বহুতেই ভাল লাগিছে। আৰু কীৰ্তন ঘৰতো সোমাব পাৰিলোঁ, যিটো মানে সম্ভৱ নাছিল আৰু, কিন্তু আজি শৰণ লোৱাৰ কাৰণে সোমাব পাৰিলোঁ, খুবেই ভাল লাগিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।